এই ভিডিঅ'টো আগদিনা ৰাতিৰ ভিডিঅ' দেই। পৰিৱেশটো দেখিলে নহয়, টিকলিজনী হৰিনাম শুনি পূৰা থাপৰি মাৰি আছে। তাৰপাছতে এইফালে আমি বহি আছোঁ, এইটো ভাইটি, মা, মই, ভণ্টি, আমি গোটেইকেইটা বহি আছোঁ এতিয়া গধূলি সময়ত। তাৰপাছতে আজি ৰাতিপুৱা এইয়া ধুনীয়াকৈ বোলো চাহ একাপ খাই লওঁ। মৰ্ণিং এয়া চাহ, পূৰা লাল চাহ একাপ খাই ল'লে দিনটোলৈ আজৰি। তাৰপাছতে আজি কাম বহুত হ'ব দেই, মানে দাৱনী আহিছে। এইফালে ভণ্টি দুজনীমান পাই গ'লোঁ। তাৰপাছতে ভণ্টিহঁত আহি গ'ল। এইয়া দাৱনী কাম পূৰা সিহঁতি ধান চান দাই। তাৰপিছতে মই আহিলোঁ ভাত দিবলৈ। এইফালে মই আৰু মানে বৰ্ণালী আহিলে, মোৰ বোৱাৰীজনী, ভাই বোৱাৰী, আমি দুইজনী এইফালে ভাত দিব আহি গ'লোঁ। এইয়া ভাত পূৰা ৰেডি হৈ গ'ল। ভাত খানাটো বৰ বেয়া নহয় বাৰু। এনেদৰে বোলো ধুনীয়াকৈ ভাতটো দি দিওঁ, সকলোৰে লগত দি মেলি আমিও নিজে খাই লওঁ আৰু। আৰু দেখিলেই নহয় সিহঁতকো ভাত দি ল'লোঁ। তাৰপাছতে আমিও খাই ল'লোঁ। এইফালে ভাইটি, মই, মা। তাৰপাছতে ভাত খাই মেলি এইয়া গুলুমনৰ লগত বোলো এঘুমতি শুই লওঁ পথাৰতে। আৰু পথাৰতে এইফালে ছাঁ লৈ কাপোৰ পাৰি শোৱাৰ মজাই সুকীয়া। আগতে আমি সৰু হৈ থাকোঁতে যেতিয়া মানে সৰু হৈ আছিলোঁ, তেতিয়া এইফালে নৰা নি মায়ে কাটি দিয়ে নৰা। তাৰপাছতে মায়ে দেউতাই ধান দাই থাকে আৰু মই, ভণ্টি, তাৰপিছত ওচৰৰ ভণ্টিহঁত, এনেকৈ কৈ বাইদেউহঁত, আমি গোটেই কেইজনী একদম চাৰিওফালে কাপোৰ দি এটা ঘৰ বনাই পূৰা উমলি থাকোঁ। কেতিয়াবা কিতাপো লৈ যাওঁ, কিতাপো পঢ়োঁগৈ। মানে আগৰ সেইবোৰ মানে কি ক'ম, সেইবোৰ সুবিধা আজিকালি ল'ৰা ছোৱালীয়ে নাপালেই। আৰু মানে সেইখিনি কৰিবলৈ আজিকালি কিছুমান ল'ৰা ছোৱালীয়ে ধাননি পথাৰে চিনি নাপায়। মই ইমানেই ক'লোঁ। এতিয়া সন্ধিয়াৰ সময়কণ এয়া আমি আহিলোঁ পথাৰৰ পৰা আহি মেলি এতিয়া চাহকণ খাই লওঁ বুলি এইফালে আইতাও ধুনীয়াকৈ চাহ খাই আছে, এইফালে দাদা। তাৰপাছতে এতিয়া ধুনীয়াকৈ লাল চাহ একাপ খাই ল'লোঁ। চাহ তাহ খাই এতিয়া ৰাতিৰ ভাত সাজৰ বাবে ৰেডি কৰি দিলে। এইয়া এতিয়া ৰাতি ভাত সাজ খাই লওঁ বোলো। আজি ভাত সাজ বৰ বেয়া নহয় দেই, ঠিকেই। এইফালে পূৰা গৰম গৰম ভাত, ৰঙালাও ভাজি, এইফালে মাছ চাটনি, তাৰপাছতে আৰু দাংবডি ভাজি, আৰু লগতে এইফালে বিটৰ চালাড অকণ লৈ লৈছোঁ, বিট, বিলাহী, কবি, তাৰপাছতে লগতে কাৱৈ মাছ এজনী লৈ লৈছোঁ দেই। তাৰপাছতে আৰু দাইলটো বাকী আছে। এয়া আজিলৈ খানাটো এনেদৰে চলাই দিওঁ আৰু ৰাতিৰ ভাত সাজ। আজি ব্লগটো ইমানেই। নেক্সট এটা ব্লগ লৈ জল্দি আহি আছোঁ, চাই থাকিব সকলোৱে আৰু মৰম দিব দেই। নেক্সট ব্লগ লৈ জল্দি আহিম।